মাজনী মা তুমি কথাবোৰ আকৌ এবাৰ চিন্তা কৰি চোৱাচোন কোনটো কথা সদায় সদায় বেদান্তৰ ঘৰলৈ গৈ থকা কথাবোৰ আজি ভাগ্য ভাল আছিল কাৰণেহে বাচিলা কিন্তু সদায়তো এনেকুৱা নহবও পাৰে আজি যে মোৰ কিমান ভয় লাগিছিল সেই কথা কেৱল মইহে জানো আৰু তুমিনো এইবোৰত কিয় সোমাইছা মাজনী এইবোৰ কথা ভবাতকৈ নিজৰ কথা ভাবা সেই পাগলটোৰ কথা বাদ দিয়া পাগল নহয় মা প্ৰেমিক বেদান্তৰ অনামিকাৰ প্ৰতি ইমানেই বেছি প্ৰেম যে সি অনিয়ন্ত্ৰিত মগজুৰ তাইৰে কথা ভাবি থাকে তাক সুস্থ কৰি তুলিব পৰাটো মোৰ বাবে কিমান ডাঙৰ কথা হ'ব গোটেই জীৱনটো আচলতে নিজৰ বাবেহে যুঁজিলোঁ প্ৰেমৰ বাবে যুঁজিলোঁ দেউতাৰ মোৰ প্ৰতি থকা বেয়া পোৱাবোৰ আঁতৰাবৰ কাৰণে যুঁজিলোঁ কেৰিয়াৰ এষ্টাব্লিছ কৰিবৰ কাৰণে যুঁজিলোঁ শেষত নিজকে হত্যাকাৰী নহয় বুলি প্ৰমাণ কৰিবৰ কাৰণেও মই এখন যুঁজ দিলোঁ এই সকলোবিলাক নিজৰ বাবেহে আছিল এইবাৰ নিজৰ বাবে নহয় এখন ঘৰ সুখী কৰিবৰ কাৰণে যুঁজ দিম বুলি ভাবিছোঁ মোৰ কৰ্মৰে যদি এখন ঘৰ সুখী কৰিব পাৰোঁ কিমান ভাল লাগিব তুমিয়ে কোৱা ঠিক আছে মাজনী যুঁজি থাকা কিন্তু ইয়াৰ পিছত দেউতাৰে এইবোৰ কথা গম পালে আকৌ এখন ডাঙৰ যুঁজ হ'ব তুমি তাৰ বাবেও সাজু থাকিব লাগিব পাৰিম মা চাবা এইবাৰ পাৰিম কি কি কলি তই কিবা এটা কোৱাৰ আগতে এবাৰ ভাবি চাব লাগে ভাবিবলৈ কি আছে চোৱা মা অম্ৰপালি কেনেকুৱা নাৰী গোটেই পৃথিৱীখনে গম পায় আৰু তাই যদি এইদৰে আমাৰ ঘৰলৈ আহি থাকে ভাল হ'বনে বাৰু মনে মনে থাক অতীতে মানুহৰ বৰ্তমানটো নিৰ্ণয় নকৰে অম্ৰপালি আগতে কি আছিল কি নাই সেইবোৰ জনাৰ আমাৰ কোনো প্ৰয়োজন নাই বৰ্তমান আমি যিজনী অম্ৰপালিক জানো তাই এজনী সৎ আৰু চৰিত্ৰৱান ছোৱালী নহ'লে এনেকৈ নিস্বাৰ্থভাৱে আমাক সহায় কৰিবলৈ ইয়ালৈ নাহে কিন্তু অম্ৰপালি সদায় আমাৰ ঘৰখনলৈ আহি থাকিলে আমাৰ ঘৰখনৰ বদনাম হ'ব তই আচলতে বেদান্ত ভাল হোৱাটো নিবিচাৰ নেকি তুমি তেনেকৈ কিয় ভাবিছা কিয় নাভাবিম আজি 2 বছৰৰ পিছত সি সুস্থ হোৱাৰ সুযোগ এটা আহিছে আৰু ডাক্তৰেও কৈছে অম্ৰপালি তাৰ কাষত থাকিলে তাৰ কাৰণে ভাল কিন্তু তইচোন অম্ৰপালিক ইয়ালৈ অহাত বাধা দি সি সুস্থ হোৱাটো বাধা দিছ মই মাথো আমাৰ ঘৰখনৰ সন্মানৰ কথা চিন্তা কৰিছোঁ তুমি মোক ভুলকৈ বুজিছা ঠিক আছে তেনেহ'লে তোৰ সন্মানত আমি আঘাত নকৰোঁ তই আৰু দেৱিকা এইখন ঘৰত সন্মানেৰে থাকিম মই দেউতাৰ আৰু বেদান্ত ভাড়া ঘৰত থাকিম আৰু তালৈ অম্ৰপালি যাব বেদান্তক সুস্থ কৰিবলৈ চেষ্টা কৰিব হেৰি শুনিছেনে ভাড়া ঘৰ এটা বিচাৰক কি চাইছা দেউতা নাই এনেই পেপাৰখনত এবাৰ চকু ফুৰাইছোঁ ৰ কি হ'ল কিবা কবি দিনৰ দিনটো এনেকৈ অকলে অকলে ঘৰত থাকি থাকি আমনি লাগি গৈছেগৈ দেউতা কি কৰোঁ মই আমনিটো লাগিবই এসময়ত তইতো ভীষণ ব্যস্ত হৈ আছিলি বাৰু তই ব্যস্ত হৈ থাকিবলৈ কি কৰিম বুলি ভাবিছ সদ্যহতে একো ভবা নাই ভাবিছোঁ অফাৰ এটা আহিছে এখন ইনষ্টিটিউশ্যনৰ পৰা মানে বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীবোৰৰ বাবে এগৰাকী বোলে মেণ্টৰ লাগে
মোক বিচাৰিছে কি কৰোঁ দেউতা চেলাৰী কিমান দিব দিব চাগে ভালেই কিন্তু চেলাৰীটোতকৈ বেছি ডাঙৰ কথাটো হৈছে মোৰ মনৰ শান্তিটো দেউতা তাত থাকি অন্তত সেইসকল ল'ৰা ছোৱালীৰ লগত মোৰ মনটোও ভালে থাকিব নহয়নে ব্যস্ত হৈ থাকিব পাৰিম তুমি কোৱাচোন কি কৰোঁ টাইমিংটো কেনেকুৱা টাইমিং তেওঁলোকে বিশেষভাৱে জনোৱা নাই ৰাতিপুৱা চাগে ৩-৪ ঘণ্টামান হ'ব আৰু গধূলি ২ ঘণ্টামান হ'ব দে কৰিবি মা পাচলি কাটিছে আপুনি নালাগে দিয়ক মই কাটিম আপুনি কিবা চিন্তাত থকা যেন পাইছোঁ এনেদৰে পাচলি কাটিলে আপোনাৰ হাত কাটিব নালাগে দিয়া মই পাৰিম আপুনি নীলোৎপলক বেয়া পাই আছে মই বুজি পাইছোঁ কিন্তু তেওঁৰ উদ্দেশ্য আপোনাক দুখ দিয়াৰ নাছিল মা তেওঁ বৰ ডিষ্টাৰ্ব হৈ আছে সেইখন ঘৰত বুজাবুজিৰ অভাৱ হৈছে হঠাৎ সি বেদান্তক ইমান কিয় বেয়া পোৱা হ'ল সেইটোহে মই বুজি পোৱা নাই ঘৰখনৰ স্বাৰ্থত তেওঁ কিবা এটা কৈছে মা কিন্তু আপুনি ঘৰ এৰি যাম বুলি কোৱাত তেওঁ একেবাৰে ভাগি পৰিছে জানেনে মা তেওঁ কালিৰ পৰা একো এটা খোৱা নাই আৰু অফিচলৈকো যাবলৈ মন কৰা নাই আপোনালোকে ঘৰ এৰি গ'লে হেনো তেওঁ ব্যৱসায় বাদ দিব সি কালিৰে পৰা একো খোৱা নাই ক'ত আছে সি ৰুমতে তই ইমান দেৰি কিয় একো খোৱা নাই মোৰ মন নাই হ'ব দেও কালি খঙতে তোক কিবা কিবি ক'লোঁ আৰু সেইটো কথাতে তই মন বেয়া কৰি থাকিব নালাগে নহয় আজিৰ পৰা তুমি ঘৰ এৰি যাম বুলি কেতিয়াও নক'বা যদি তই বেদান্তৰ ভাল চিন্তা কৰা দেখা পাওঁ তেতিয়াহ'লে কেতিয়াও নকওঁ নহ'লে চোৱা মা অমৰপালি এইখন ঘৰলৈ অহালৈ মোৰ অলপো আপত্তি নাই মোৰ ভুল হৈছিল মই ভাবিছিলোঁ ডক্টৰে যিটো কাম কৰিব পৰা নাই সেইটো অমৰপালি কেনেকৈ সম্ভৱ কৰিব আৰু সেইকাৰণে মই বিচৰা নাছিলোঁ যে অমৰপালি এইখন ঘৰলৈ আহি বদনামী হওক মিছামিছি মই ঘৰখনৰ বদনাম হোৱাটো নিবিচাৰোঁ কিন্তু যেতিয়া তোমালোকৰ ইমান বিশ্বাস গতিকে চেষ্টা এটা কৰি চোৱা আৰু ভাইটিৰ ভাল হ'লে মোতকৈ সুখী কোনোৱে নহ'ব মা হ'ব দে এতিয়া সেইবোৰ বাদ দে তই আহ কিবা এটা খাই ল'বিহি কালিৰে পৰা তই বোলে একোৱে খোৱা নাই ইমান সময় লঘোণে থকাটো বেয়া কথা আহ তুমি যোৱাচোন মই গৈ আছোঁ হ'ব তেন্তে আহিবি তই ইয়াক খাবলৈ পঠাই দিবা দিয়ক কি হ'ল মায়েৰাই ভাত খাবলৈ মাতিব আহিছে ক'বলৈ সাহস নহ'ল যে অনলাইনত অৰ্ডাৰ দি একদম পেট ভৰাই খালা তুমিও যে আৰু মই কি ইমান দেৰি নোখোৱাকৈ লঘোণত থাকিম নেকি এইটো লওক আপুনি কৰিবলৈ দিয়া গোটেইকেইটা টেষ্টেই মই কৰালোঁ অৱশ্যে মই নহয় অম্ৰপালিৰ জোৰতহে সি কৰাবলৈ মান্তি হ'ল হে ভগৱান দয়া কৰা আৰু বেদান্ত অলপ ভাল হ'লেও মই বহুত শান্তি পাম কোনো ক্ষেত্ৰতে যাতে ৰিপৰ্টটো ভাল নোলায় নহ'লে মোৰ সকলো প্লেনিং খেলি মেলি হৈ যাব কি হ'ল আপুনি একো কোৱা নাই যে
কিবা খবৰ পালি? নাপালোঁ বুজিছ, বহুত চেষ্টা কৰিলোঁ আৰু কেইদিনমান লাগিব। কিমান সময় লাগিব তোক? 5 বছৰ, 10 বছৰ? মোৰ টকাৰে ডিঙিৰ গুৰিলৈকে মদ বিয়েৰ সোপা গিলিব পাৰ আৰু মোৰ সাধাৰণ কাম এটা কৰি দিব নোৱাৰ, হা? যদি নোৱাৰ কৈ দে, মই বেলেগ মানুহ বিচাৰিম। আৰে মই কি এনেই আছোঁ নেকি? অম্ৰপালি কাৰোবাৰ লগত বহিছে নেকি সকলোতে বিচাৰিয়ে আছোঁ। নাপালে কি কৰিম ক? চুপ! যেতিয়ালৈকে অম্ৰপালি আচল খবৰ মোক দিব নোৱাৰ তেতিয়ালৈকে মোৰ ওচৰলৈ নাহিবি। যা! মা, সঁচাই? বাৰু আপোনালোকে নিজেই কওকচোন, আপোনালোকে বেদান্তৰ কিবা পৰিৱৰ্তন দেখিছে নেকি? মই কিন্তু তেনেকুৱা একো দেখা নাই। মই কিন্তু দেখিছোঁ, আগতে সি ভাত এৰে, আজিকালি সি সম্পূৰ্ণকৈ খায়। আগতে সি যিমান খায় তাতকৈ বেছিকৈ গাত পেলায়, আজিকালি নেপেলায়। আৰু এতিয়া সি নিজে গা ধুৱে, ৰাতি আঁঠুৱাও লগায়। এইবোৰ কিন্তু আগতে হোৱা নাছিলে। তেতিয়াহ'লে আৰু মই ক'বলৈ কি বাকী থাকিল? তথাপিও কওঁ, ৰিপৰ্টবিলাকৰ মতে তাৰ মানসিক স্বাস্থ্যৰ যথেষ্ট উন্নতি ঘটিছে। আৰু অম্ৰপালি, তুমি এনেকৈ বেদান্তক ছাপোৰ্ট দি থাকিলে কেইবাহ মানুহৰ ভিতৰতে সি সম্পূৰ্ণ সুস্থ হৈ উঠিব। বহুত বহুত ধন্যবাদ অম্ৰপালি। আমি আজীৱন তোমাৰ ওচৰত ঋণী হৈ থাকিম। হাজৰিকা, আপোনাৰ ভাল দিন আহি আছে। কিন্তু আজিও মোক এটা কথাই বৰ আমনি কৰে। মোৰ মেডিচিনে তাক মই ভাল কৰিব পৰা নাছিলোঁ। মোৰ মেডিচিনততো বহুত পেচেণ্টেই ভাল হৈছে।